নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত হৈ যোৱা গ্ৰেড 4 পৰীক্ষাৰ পেপাৰ 2ৰ প্ৰশ্ন উত্তৰবোৰ লৈ আহিছো। গতিকে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে গ্ৰীষ্মকালীন অলিম্পিকত পদক লাভ কৰা অসমৰ প্ৰথমগৰাকী এথলেটিক কোন আছিল? উত্তৰটো হৈছে অপশ্যন খ লাভলীনা বৰগোহাঁই আছিল। 2 নম্বৰ প্ৰশ্নটো হৈছে কাৰ ৰাজত্বকালত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল? উত্তৰটো হৈছে অপশ্যন ঘ স্বৰ্গদেৱ প্ৰমত্ত সিংহৰ ৰাজত্বকালত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল। 3 নম্বৰ প্ৰশ্নটো হৈছে অসম মহিলা বিশ্ববিদ্যালয় কোনখন ঠাইত অৱস্থিত? উত্তৰটো হৈছে অপশ্যন গ যোৰহাটত অসম মহিলা বিশ্ববিদ্যালয় অৱস্থিত। 4 নম্বৰ প্ৰশ্নটো হৈছে শ্ৰীৰামপুৰ ঠাইখনে অসমৰ সৈতে কোনখন ৰাজ্যক সংযোগ কৰিছে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ পশ্চিম বংগ ৰাজ্যক সংযোগ কৰিছে। 5 নম্বৰ প্ৰশ্নটো হৈছে কোনখন চহৰত সাগৰীয় বন্দৰ আছে? উত্তৰটো হৈছে অপশ্যন ক কোচিন চহৰত সাগৰীয় বন্দৰ আছে। 6 নম্বৰ প্ৰশ্নটো হৈছে জাপানৰ মুদ্ৰাৰ নাম কি? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক য়েন জাপানৰ মুদ্ৰাৰ নাম। 7 নম্বৰ প্ৰশ্নটো হৈছে পবিতৰা সম্পৰ্কীয় কোনটো উক্তি সত্য? উত্তৰটো হৈছে অপশ্যন ঘ ই হৈছে মৰিগাঁও জিলাস্থিত এক বন্যপ্ৰাণী অভয়াৰণ্য। 8 নম্বৰ প্ৰশ্নটো হৈছে নিম্নলিখিত দলংসমূহৰ কোনখন গুৱাহাটীৰ সমীপৱৰ্তী? শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ শৰাইঘাট দলং। 9 নম্বৰ প্ৰশ্নটো হৈছে ভ্ৰাম্যমাণ থিয়েটাৰ দলসমূহৰ ভিতৰত কোনখন আটাইতকৈ পুৰণি? উত্তৰটো হৈছে অপশ্যন গ নটৰাজ থিয়েটাৰ আটাইতকৈ পুৰণি। 10 নম্বৰ প্ৰশ্নটো হৈছে অ মোৰ আপোনাৰ দেশ সংগীতটিক কোনে সুৰাৰোপিত কৰিছিল? উত্তৰটো হৈছে অপশ্যন ক কমলা প্ৰসাদ আগৰৱালাই সুৰাৰোপিত কৰিছিল। 11 নম্বৰ প্ৰশ্নটো হৈছে অসমীয়া ভাষাৰ প্ৰথম আলোচনী অৰুণোদয় কোনখন ঠাইৰ পৰা প্ৰকাশিত হৈছিল? উত্তৰটো হৈছে অপশ্যন খ শিৱসাগৰৰ পৰা প্ৰকাশিত হৈছিল। 2 নম্বৰ প্ৰশ্নটো হৈছে জ্ঞানপীঠ বঁটা প্ৰাপক প্ৰথম অসমীয়া লেখকগৰাকী কোন আছিল? উত্তৰটো হৈছে অপশ্যন ঘ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আছিল। 13 নম্বৰ প্ৰশ্নটো হৈছে 1942 চনৰ ভাৰত ত্যাগ আন্দোলনত ব্ৰিটিছ পুলিচে কনকলতা আৰু মুকুন্দ কাকতিক কোনখন ঠাইত গুলীয়াই হত্যা কৰিছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক গহপুৰত গুলীয়াই হত্যা কৰিছিল। 14 নম্বৰ প্ৰশ্নটো হৈছে অসমীয়া ভাষা উন্নতি ডেছ সভা খালী ঠাই পূৰ কৰিবৰ বাবে শুদ্ধ শব্দটো কি? উত্তৰটো হৈছে অপশ্যন ক সাদিনী। 15 নম্বৰ প্ৰশ্নটো হৈছে বাল্মীকি ৰামায়ণৰ অসমীয়া অনুবাদিত গ্ৰন্থ সপ্তকাণ্ড ৰামায়ণখন কোনে লিখি উলিয়াইছিল? উত্তৰটো হৈছে অপশ্যন ঘ মাধৱ কন্দলীয়ে লিখি উলিয়াইছিল। 16 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানখন ক'ত অৱস্থিত? উত্তৰটো হৈছে অপশ্যন গ গুৱাহাটীত অৱস্থিত। 17 নম্বৰ প্ৰশ্নটো হৈছে পখিলাৰ জীৱন চক্ৰত নিম্নলিখিত কোনটো অন্তৰ্ভুক্ত নহয়? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ লালুকি অন্তৰ্ভুক্ত নহয়। 18 নম্বৰ প্ৰশ্নটো হৈছে ৰাষ্ট্ৰীয় বোলছবি মহোৎসৱত
পূৰ্ণাংগ দৈৰ্ঘ্যৰ বোলছবিৰ শিতানত সৰ্বশ্ৰেষ্ঠ বোলছবিৰ খিতাপ লাভ কৰা প্ৰথম অসমীয়া বোলছবিখনৰ নাম কি? উত্তৰটো হৈছে অপশ্যন গ হালধীয়া চৰায়ে বাও ধান খাই বোলছবিখনৰ নাম। 19 নম্বৰ প্ৰশ্নটো হৈছে টোকলাই গৱেষণা প্ৰতিষ্ঠানটি ক'ত অৱস্থিত? শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ যোৰহাটত অৱস্থিত। 20 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ একমাত্ৰ সৈনিক স্কুল থকা ঠাইখনৰ নাম কি? শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ গোৱালপাৰা। 21 নম্বৰ প্ৰশ্নটো হৈছে নুমলীগড় শোধনাগাৰ কোনখন জিলাত অৱস্থিত? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক গোলাঘাট জিলাত অৱস্থিত। প্ৰশ্ন উত্তৰবোৰ চাই যদি ভাল পাইছে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। তেতিয়াহে আপোনালোকে সকলো ধৰণৰ প্ৰশ্ন উত্তৰবোৰ পাই থাকিব। থেংক ইউ।